in this election, Meghalaya, Nagaland and Manipur, a particular religion openly went against our government in those states or openly done against the NDA. And that religion has tremendous followers in those states. So that has made the difference. It is not a political defeat because nobody can fight with a religion. So if tomorrow all the Sankaracharya sits and say that Himanta must lose, how can I fight with all the 4 Sankaracharya? So in Nagaland, in Manipur and in Meghalaya, the specific reason is that a particular religion or leader of those religion works against the certain political party. Usually they do not interfere in politics, but this time for whatever reason, they interfered in politics, including Assam. Even Assam also we could not get vote of that particular religion because for whatever reason I have seen in the field, they have openly worked against the NDA this time. So that's my observation. One specific reason why Meghalaya has been lost, NDDP has been lost, you have to ask from Mr. Rio and Mr. Sangma. But for us, we own in Arunachal Assembly as a BJP, that's history. And in Northeast, we improve our tally also than last time. As a Northeast, BJP's tally has also improved. Our lead is not 93, 94. আমি গোলকগঞ্জতো লাষ্ট খবৰ আহিছে আমি জিকিছোঁ গতিকে 94 সিটত আমি একেলগে এছেম্বলি তাৰমানে 26ত ৰিজাল্ট কি হ'ব আজিয়ে মানুহে দিয়ে দিলে জিকিবৰ কাৰণে লাগে 22ত সিট আছে 23ত সিট আছে 23টা সিটৰ বিপৰীতে আমি পালোঁ 94টা সিট 94 গতিকে অসমবাসী ৰাইজে মোক ইয়াতকৈ আৰু কি দিব ইমান মৰম 3 বছৰ CM ইমান মৰম তৰুণ গগৈ ডাঙৰীয়াৰ দিনতো ইমান জিকা নাই তাৰ আগতো জিকা নাই ইমান সিট দিছে ইমান আসন দিছে তাতকৈ আৰু কি মৰম দিব গতিকে মৰমখিনি অহা 2 বছৰ আৰু বেছিকৈ কাম কৰি আমি উভতাই মৃণাল শইকীয়াই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অভিনন্দন জনোৱা নাই তেওঁ কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থী এজনক অভিনন্দন জনাইছে তাৰ পৰা মোৰ ধাৰণা হয় যে মৃণাল শইকীয়া হয়তো বহুদিন বিজেপিত নাথাকিব কাৰণ মোৰ সকলোৰে এইটো ব্যক্তিগত স্বাধীনতা প্ৰথম অভিনন্দন কাক জনাব লাগিছিল নৰেন্দ্ৰ মোদী তাৰ পিছত অভিনন্দন জনাব লাগিছিল কামাখ্যা তাছাক নিজৰ সমষ্টিৰ MP গতিকে তেওঁ নৰেন্দ্ৰ মোদীক অভিনন্দন জনোৱা নাই কামাখ্যা প্ৰসাদ তাছাক অভিনন্দন জনোৱা নাই তেওঁ কংগ্ৰেছৰ কেণ্ডিডেট এজনক অভিনন্দন জনাইছে তাৰ পৰা মই যেটো পলিটিক্যাল ৰিডিং মোৰ ধাৰণা হয়তো মৃণাল শইকীয়া বহুত দিন বিজেপিত নাথাকিব তেনেকুৱা মোৰ এটা ধাৰণা হয় এতিয়া সভাপতিয়ে সুধিব তেওঁ কিন্তু মই ধাৰণা কৰোঁ ধৰক এতিয়া তেওঁ কেইদিনমান আগতে জয়ন্ত মল্ল বৰুৱাকে সমালোচনা কৰিলে জয়ন্ত মল্ল বৰুৱাইতো নিজৰ সমষ্টিত 60,000 লিড লৈ ল'লে ৬৫,000 লিড লৈ ল'লে 60,000 লিড লৈ ল'লে গতিকে 60,000 লিড লোৱা মানুহজনক লিড নোলোৱা মানুহ এজনে যেতিয়া সমালোচনা কৰে আপুনি কি উত্তৰ দিব সেইকাৰণে মই যেটো বুজি পাওঁ যেনেকে আমালৈকে বহুত কংগ্ৰেছৰ মানুহ আহিছে দুই এজনটো বিজেপিৰ পৰাও কংগ্ৰেছত যাব আজি দিনটো আমাৰ কাম আমি যদি সঁচা বিজেপি হয় পুৰণা নতুন যিয়ে বিজেপি নহওক আজি আমাৰ প্ৰথম কাম হ'ল মোদী ডাঙৰীয়াক অভিনন্দন যদি মোদী ডাঙৰীয়াক অভিনন্দন নিদি মই ৰাহুল গান্ধীক অভিনন্দন দিওঁ যে কিয় অভিনন্দন দিলোঁ আপুনি 98টা সিট পালে কিয় অভিনন্দন দিলোঁ যে 11টা সিটত জিকাৰ কাৰণে CMক অভিনন্দন দিব নালাগে 3টা সিটত জিকাৰ কাৰণে কংগ্ৰেছক অভিনন্দন দিব লাগে তাৰমানে মানুহজনে নিশ্চয় ৰাজনৈতিকভাৱে সিদ্ধান্ত কৰি লৈছে যে মই বিজেপিত নাথাকোঁ সেইটো তেওঁৰ নিজৰ এটা সিদ্ধান্ত তাতো বেয়া পাই ভাল পাই লাভ নাই মানুহৰ নিজৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে এজন মানুহৰ তাৰমানে আপুনি ক'ব বিচাৰে নেকি যে it will remain in the history of our country because no prime minister has got mandate for the third consecutive time after Pandit Nehru. I am sure that
Prime Minister Modi will also break, as the longest serving Prime Minister after he will also break the record of Nehru also as the longest serving Prime Minister in due course of time. But today I am very happy that with 40% Muslim votes in Assam, I could give 11 seats to my party out of 40. এতিয়া ধুবুৰী নগাঁও যোৰহাট তিনিটা সমষ্টিৰে পৰাজয় কাৰণ আমি বিচাৰিব লাগিব কিন্তু 14টাতো জিকা কথা নাছিলেই এতিয়া আপোনালোকে যদি গুৱাহাটীত জিকাৰ কাৰণটো মোক নুসুধে তেজপুৰত জিকাৰ কাৰণটো নুসুধে আৰু যোৰহাট আৰু নগাঁও আৰু ধুবুৰীৰ হাৰাৰ কাৰণটো সুধি থাকে এইটো কেনেকুৱা কথা হ'ব পাৰে 11টা সিটত আমি জিকিছো ভাই তৰুণ গগৈ জিকা নাছিল 11টা সিটত ইয়াতকৈ কি ডাঙৰ ফূৰ্তি হ'ব পাৰে 93খন বিধানসভা আসনত জিকিছো কোনো দিনে কোনো চৰকাৰে জিকা নাছিল 93খন বিধানসভা আসনত যোৰহাট হাৰিছো যোৱাবাৰ কলিয়াবৰত হাৰিছিলো এবাৰ কলিয়াবৰত জিকিছো যোৰহাট আমি 29ত আকৌ জিকিলো 100লৈকেতো গলোৱে না 93 হ'লে আৰু 7খন লাগে গতিকে মই মিছন 100 হয় মিছন 95 হয় এইটো সময়ত দেখা যাব এটা মনত আছে মই এবাৰ মিছন মানে 100ত ভৰি দিম বুলি ভাবিছোঁ অলপ 7 নম্বৰ কম হৈ গ'ল আৰু এইটো বেলেগ কথা কিন্তু ইলেকশ্যনত ৰাইজৰ উৎসাহ উদ্দীপনা দেখি মই ভাবিছিলোঁ যে 100ত চুই দিম কিন্তু 93 190 পাৰ হোৱাৰ পিছত 93 100 কি পাৰ্থক্য আছে Sir, NDA allies, NDPP, and Chief Minister has been targeted by national leadership so far. So it says that my national profile has gone up during this election. আজিলৈকে অসমৰ কোনো ৰাজনৈতিক নেতাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নেতাই অসমত আহিলে কমেণ্ট কৰিছিল কিন্তু দিল্লীৰ প্ৰেছ কনফাৰেন্স অসমৰ মুখ্যমন্ত্ৰীৰ বিষয়ে আলোচনা কৰা নেশ্যনেল পলিটিকেল পাৰ্টিৰ স্পোক্সপাৰ্চনে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে টুইট কৰা all these has happened with me these are so I enjoy this newfound position of our state that Assam is now in the profile Assam has become so strong that Jairam Ramesh today he is not tweeting about Yogi Adityanath he is not tweeting about Eknath Shinde he is not tweeting about Mohan Yadav he is not tweeting about Bhajanlal Sharma but he is tweeting about Himanta Biswa Sharma so you can think about that how my state Assam has grown in the national political landscape so I would like to thank Jairam Ramesh for giving me a wide publicity that we own 11 seats sir, if আর আপোনালোকে মোক সুধি থাকিছিল যে 12টা হ'বনে মোৰ 12টাটো মোৰ মাইণ্ডত নাছিল গতিকে এটা প্ৰমাণ হয় যে মই ইলেকশ্যনৰ আগত যি কওঁ সেইটো হয় এতিয়া মই এইটোৱে কৈ গ'লো যে 26ত আমাৰ অংক 90ৰ পৰা 100 কংগ্ৰেছৰ খুব আছে আমাৰ তাত যোগদান কৰিছে আমাৰ প্ৰতি খুব থাকিব কংগ্ৰেছত যোগদান কৰিব মানুহকতো আপুনি এটা পলিটিকেল পাৰ্টিটো মানুহে চহী কৰি নাহে যে জীৱনলৈকে আমি বিজেপিতে থাকিম গতিকে কিবা খুব থাকিব পাৰে এটা খুবটো মোক ক'লে মই বুজি পাম যিহেতু মোক কোৱা নাই গতিকে মই বুজি পাম বা সভাপতিকো কোৱা নাই গতিকে মই বুজি পাম যে তেওঁ হয়তো ভাবিছে যে মোৰ খুবটো মুখ্যমন্ত্ৰী বা ভৱেশ কলিতাই উপশম কৰিব নোৱাৰে গতিকে মই আন দলত গৈ তাতে মই ৰাজনীতি কৰিম আমাৰ শুভেচ্ছা থাকিব আমি কিয় বেয়া পাম sir, তিনিটা সমষ্টি যেহেতু ইতিমধ্যে বিজয় লাভ কৰিলে আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত নৰিনজ্যোতি গগৈ কিন্তু ভাল কাম কৰিছে বিজেপি প্ৰাৰ্থী আপোনালোকে টকৰ যি শব্দ কয় এইবোৰ আপোনালোকৰ শব্দ কিন্তু গগৈ ফৰ্মুলাটো ফেইল হৈ গ'ল নে আজি আপোনালোকে চাওক সৰ্বানন্দ সোণোৱাল হাৰিব বুলি কোৱাৰ পিছতো 3 লাখ ভোটত জিকিছে আৰু মনোজ ধানোৱাৰ নুঠিলে মাৰ্জিনটো 4 লাখৰ ওপৰত গ'লহেঁতেন গতিকে ক'ত আমাক ক্ষতি কৰিলে ডিব্ৰুগড়ৰ প্ৰত্যেকটো এছেম্বলি চিট আমি জিকিছোঁ কিন্তু এই ভোটৰ সংখ্যাটোৱে 26ৰ ইলেকশ্যনত প্ৰভাৱ পেলাব আমি 93 যাম 74 প্লাছ হ'ব কাৰণ ভোটত যোৱাবাৰ আপুনি
যদি হিচাপ কৰে নাহৰকটীয়াটো আমি হাৰিছিলোঁ, কংগ্ৰেছ আৰু জাতীয় পৰিষদৰ ভোট লগাই দিলে বিধানসভাত আমি নাহৰকটীয়াটো হাৰিছিলোঁ, আৰু দুলীয়াজানতো যদি কংগ্ৰেছ আৰু জাতীয় পৰিষদৰ ভোট লগাই দিলেহেঁতেন আমি দুলীয়াজানতো হাৰিছিলোঁ। কিন্তু দুইটা লগাৰ পিছতো এবাৰ আমি নাহৰকটীয়া আৰু দুলীয়াজানত নিদিলোঁ। তাৰমানে ডিব্ৰুগড়ত আমি পলিটিকেলি ইম্প্ৰুভ কৰিলোঁ নে? আৰু যোৰহাটৰো যদি আপোনালোকে সোধে কংগ্ৰেছ আৰু জাতীয় পৰিষদৰ ভোট আৰু ৰাইজৰ দলৰ ভোট যদি তিনিটা লগাই দিয়ে যোৰহাটত আমি বিধানসভাটো জিকাম। যোৰহাটত 2021 বিধানসভাটো আমি জিকা নাই। গতিকে কোনো পৰিৱেশ পৰিৱৰ্তন হোৱা নাই। 2021 যদি বিধানসভা ইলেকশ্যনত ৰাইজৰ দলে ইমান ভোট পাইছিল, জাতীয় পৰিষদে ইমান ভোট পাইছিল আৰু কংগ্ৰেছে ইমান ভোট পাইছিল, তিনিটা যদি লগাই দিয়ে মোটামুটি তেওঁলোকেই তাত জিকিছিল। সেইকাৰণে ডিব্ৰুগড়ত আমাৰ আগতকৈ আমি বেটাৰ হৈ গ'লোঁ যে গোটেইকেইটা বিধানসভা 2টা চিটত আমি হাৰিছিলোঁ, কিন্তু লোকসভাত আমি গোটেইকেইটা চিটতে লিড ল'লোঁ। আৰু আপোনালোকে আমাৰ মাৰ্জিন দেখিছে, আমি মঙলদৈ জিকিছোঁ 3.5 লাখ। প্ৰথমবাৰ বড়ো অনাবড়ো সংঘৰ্ষৰ অৱসান ঘটাই প্ৰমীলা ৰাণী আমাৰ MP আছিলে চানচুমা খুংগুৰ বসুমতাৰীৰ পিছত প্ৰথমবাৰ বড়োলেণ্ডত বড়ো সমাজৰ MP জিকিলে। বড়ো আৰু অনাবড়োৰ যুদ্ধৰ আমি অৱসান ঘটোৱা। অসমৰ জাতীয় জীৱনৰ কাৰণে ভাল খবৰবিলাক আপোনালোকে পাব যে বড়ো কোন গগৈ কি হৈছে এইটো বাদ দিয়ক, বড়ো আৰু অনাবড়োৰ যুদ্ধ আমি শেষ কৰিম। আপোনালোকৰ সেইটোৱে মনটো ভাল নলগাব পাৰে, কিন্তু অসমৰ কাৰণে 100 বছৰ পিছতো অসমৰ বুৰঞ্জীয়ে লিখিব যে কোনজন মুখ্যমন্ত্ৰীৰ দিনত বড়ো আৰু অনাবড়ো যুদ্ধ শেষ। আজি অনাবড়ো মানুহে ভোট দি জয়ন্ত বসুমতাৰী জিকালে। বৰপেটাৰ দৰে চিটত য'ত আমি অসমীয়া মানুহে নিজৰ অস্তিত্ব হেৰুৱাই পেলাইছিল, সেই চিট আমি উভতাই আনিম। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ কৰ্মভূমি, তাক আমি উভতাই আনিম। বটদ্ৰৱা সমষ্টিত আমি পিছুৱাই গৈছিলোঁ, এইবাৰ বিধানসভাত নগাঁও বটদ্ৰৱাত আমি লিড ল'লোঁ। 40,000 ভোটত আমি লিড ল'লোঁ। আমাৰ জাতীয় জীৱনৰ যিমান দুখ লগা পঞ্জী আছিলে, যিমান দুখ লগা দস্তাবেজ আছিলে, আমি সকলো পৰিৱৰ্তন কৰিলোঁ। কাজিৰঙাত যি কলিয়াবৰ কাজিৰঙাত কাৰোবাৰ দপদপনি আছিল, এতিয়া আমি এজন থলুৱা লোকৰ তাত আমি তাত MP কৰিলোঁ। আজি ইমান দিনে সেই সমষ্টিবিলাকৰ ৰাজনৈতিক ভৱিষ্যত আনে নিৰ্ধাৰণ কৰিছে। গতিকে এই ইলেকশ্যনে অসমীয়াক বহুত শিকাই থৈ বৰাক ভেলীত 2টা চিটে আমি পালোঁ। ডিলিমিটেশ্যনৰ পিছত তাত 2টা চিট কমিলে, তাৰ পিছতো সন্তোষ মোহন দেৱেও 2,60,000 ভোটত জিকিব পৰা নাছিল। সন্তোষ মোহন দেৱৰ দৰে টাৱাৰিং লিডাৰ কেতিয়াও 2,60,000 ভোটত জিকা নাছিল। পৰিমল শুক্লবৈদ্যই এইবাৰ 2 লাখ ভোট ক্ৰছ কৰি জিকিল। গতিকে এজন দুজন ব্যক্তিৰ এইটো ঠিক আছে, ইলেকশ্যনত 126টা চিটতে হিমন্ত বিশ্ব শৰ্মা কেনেকৈ জিকে, কিন্তু আমি যিমান জিকিছোঁ অসমৰ মানুহে আমাক বহুত দিলে, কংগ্ৰেছক অক্সিজেন দিলে, আমাক ভিটামিন B কমপ্লেক্স যে আগুৱাই যাব। হ'ব।